অসমত এই ধৰণৰ অসম বিধানসভাত আগত কেতিয়াও নজিৰ নাছিলে তেখেতসকলে প্ৰটেকশ্যনৰ কাৰণে আনক আক্ৰমণৰ কাৰণে আনক মই বিতৰ্কত নাযাওঁ কিহৰ কাৰণে আনিছিল তেওঁলোকে জানে কিন্তু এই দুইটা বিষয় আজি তেখেতসকলে জেওৰা আনিছে কালি কোনোবাই জাঠি আনিব কালি কোনোবাই লাঠি আনিব অধ্যক্ষ মহোদয় এই বিষয়বস্তুবিলাক আমি ভাৰতীয় জনতা পাৰ্টি বা আমি এইবিলাকত সমৰ্থনত নহয় আজি ডেপুটি স্পিকাৰ তেখেত ইয়াত আহিছে তেখেতে এফআইআৰ দিব আৰু পুলিচে এফআইআৰখন ইনকুৱাৰী কৰাৰ আগতে আপোনাৰ অনুমতি ল'ব আৰু আমি আইনে যি আমাক ৰাস্তা দিব আমি দেখুৱাম কিন্তু আপুনি যদি ভাবে যে নহয় অতিৰিক্তভাৱে সদন কমিটিও হ'ব লাগে আমাৰ কোনো আপত্তি নাই কিন্তু এই বিষয়টো অধ্যক্ষ মহোদয় আপুনি চাব কাৰণ মেছেজটো ভাল যোৱা নাই যে হাউচত এই যে বাঁহলৈ জেওৰালৈ সোমোৱা এই মেছেজ তেতিয়া কি হ'ব অহাকালিৰ পৰা গেটতে এছেম্বলিত পুলিচে চেকিং কৰা আৰম্ভ কৰিব বিধায়কসকলক ইয়াৰ পৰা কি হ'ব অহাকালি যদি আমি আবেদন দিওঁ অধ্যক্ষক যে আমি নিৰাপত্তাহীনতাত ভুগিছো কালিৰ পৰা এনেকুৱা নজিৰ হ'ব যে পুলিচে গেটত বিধায়কসকলক চাৰ্জ কৰিব লাগিব আলফাৰ একেবাৰে হাই পইণ্টটো বিধানসভাত এমএলএ সোমাওঁতে আজিলৈকে পুলিচে চাৰ্জ কৰা নাই যেতিয়া একদম আলফাৰ হাই পইণ্ট আছিল তেতিয়াও আমি বিধানসভাই এই ধৰণৰ নজিৰ ৰাখিছিলোঁ